हेलो एवरीवन पुनरटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आशा करूँ आपनालोक सकलोৱে ভালে আছে আৰু আজি যাব ওলাইছো আকৌ হেই মান্থলি চেকআপ এবাৰ 9 মান্থৰ একেবাৰে শেষৰটো চেকআপ আৰু আজি গম পাম সকলোখিনি কেনেকুৱা কি মানে ডেটটো ফাইনেল ডেটটো গম পাম ডেলিভাৰী ডেটটো এফালে আমাৰ এই বেগটো কেনেকুৱা দেখিছ মানে অলপ ওয়েট হৈছে ন বেগটো মই লৈ আছিলোঁ আপুনিহে নিছে নাই মই লৈ আছোঁ দিয়া ষ্টাৰ্টিঙত মই ওপৰৰ পৰা ময়ে নামি আহিছোঁ বেগটো লৈ লৈ কি কয় ডক্টৰে আজি কি কয় গম কালি পাম বহুত পেইন আছিল তোমাৰ কালি পৰহি ৰাতি শুব নোৱাৰো ইমান মানে কষ্ট পাইছোঁ এইকেইটা দিন মানে কি যেন হ'ব নহয় বেলেগ একো বিশেষ প্ৰব্লেম নাই কিন্তু সেই পেইনটোৰ কাৰণে মানে কঁকালৰ বিষ মানে ভৰিৰ বিষ বহুত ৰাতি শুব নোৱাৰো মানে একদম টোপনি ক্ষতি হয় এইফালে গ'ল আগে আগে আমি যাব ওলাইছোঁ এতিয়া বিৰাট কষ্ট পাই আছোঁ এইকেইদিন মানে পুৰা বিষ আৰু ৰাতি শুব নোৱাৰোঁ উঠি মানে খোজকাঢ়ি থাকোঁ আহিছে এতিয়া আমি যামগৈ দুটাই ওলাই মেলি ৰেডি হৈছোঁ তাৰপিছত দেখুৱাই থাকিম আৰু আজি কি কয় কি নকয় সকলোখিনি জনাম আৰু আহি পালোঁ হস্পিটাল বহুত দেৰিয়ে হৈ গ'ল আজি আৰু আজি ক'ত গ'ল আপুনি আজি মোৰ ভয় লাগি আছে কিবা লাষ্ট চেকআপ যে এইটো ভয় লাগি আছে আজি কিবা হয় কি কয় চাওঁচোন বাৰু মোৰ ভয় লাগি আছে এখেতে গেম কেণ্ডি ক্ৰাছ আজি কিবা এটা মানে আজি চেকআপত আহি কিবা এটা ভয় লাগি আছে মোৰ নাজানো কি হয় লাষ্ট চেকআপ যে কিবা কয় আৰু মানে আজি চবখিনি পাতিব লাগিব আৰু আজি আল্ট্ৰাচাউণ্ড কৰিব নেকি সেইটো গম পোৱা নাই এতিয়ালৈকে আল্ট্ৰাচাউণ্ড কৰে নে নকৰে লাষ্টত কি হয় কি নহয় আজি গম পাম ফাইলটো জমা দিলোঁ আৰু মেম নাই আজি খতিত আছে অলপ ৰ'ব লাগিব আমি আজি বহুত দেৰি ৰ'ব লাগিব মানে মেম আজি অ'টিত আছিলে অলপ আগৰ পৰাহে ষ্টাৰ্ট কৰিছে এতিয়া 2টা বাজিলে আমাৰো ভোক লাগিছে এতিয়া কেণ্টিনত সোমাওঁ কিবা এটা খাওঁ আৰু বহুত দেৰি লাগিব আজি ৰ'ব লাগিব এতিয়া কেণ্টিনত সোমাওঁ কিবা এটা খাওঁ বিল কৰিলে আৰু আমি এতিয়া পূৰা কেণ্টিনত বহি আছোঁ বিৰাট বেছি ভোক লাগিছে ঘৰত ৰাতিপুৱা ভাত খাই আহিছোঁ কিন্তু তথাপিও এতিয়া 2টা বাজি গ'ল 2:30 মানে বাজিলে কিবা এটা খাব লাগিব নাখালেও নহয় সেইকাৰণে ফ্ৰাইড ৰাইচ আৰু চিকেন কিবা এটা মানে অৰ্ডাৰ কৰিছোঁ ইয়াতে খাই লওঁ এতিয়া ইমান ভোক লাগিছে কি এটা দিলা কি এটা দিছা অঁ কৰিছা তুমি ভিডিঅ' কৰিছা অঁ আৰু এই ভয় নাখাবা দিয়া মই আছোঁ নহয় আজি লেটো আছে খাব আজি তোমাৰ আজি 3টামান বাজিব খাইছে কেনেকুৱা হৈছে কি খাইছা ফ্ৰাইড ৰাইচ আৰু কি চিকেন মঞ্চুৰিয়ান বাহিৰত খোৱাতকৈ ইয়াতে আৰু প্ৰাইচটো ৰিজনেবল হয় ইমান বেছি নহয় আহি আকৌ বহি আছোঁ বিৰাট বেছি গৰম লাগিছে মোৰ ইয়াতে AC চলি আছে তথাপিও গৰম ধৰিছে ইয়াতে চুৱেটাৰ পিন্ধি আছে গৰম লাগে নাই গৰম লাগিছে কিন্তু মোৰ চুৱেটাৰটোতো খুলিয়ে দিছোঁ আহোঁতে আৰু ইয়াতে ACও চলি আছে তথাপিও একদম বিৰাট গৰম লাগি আছে আৰু খাই আহি পেলাই বেছি গৰম ধৰিছে এতিয়া কিমান বা দেৰি লাগে ৰৈ আছোঁ আৰু আজি মানে ভয়টো বেছিকৈ লাগিছে কাৰণে দেৰিও হৈছে ইনজেকশ্যন দিছে আৰু আমাৰ দেখুওৱা হৈ গ'ল ফাইনেলি আৰু মানে ইনজেকশ্যন ল'ব দিছে আজি ইনজেকশ্যন ল'লোঁ তাকো কঁকালত বিষাইছে বহুত মানে 2টা ইনজেকশ্যন ল'ব দিছে মোক আজি এটা আৰু 24 ঘণ্টাৰ পিছত এটা
কাইলৈ এইখিনি ইমান টাইমত ল'ব লাগিব আৰু লাষ্ট যিহেতু চেকআপ আছিলে সেইকাৰণে টেষ্ট দিছে বহুতকেইটা টেষ্টকেইটা কৰিব লাগিব লাষ্টত আৰু ডেটটো চাগে মোৰ ফেব্ৰুৱাৰীৰ মানে লাষ্ট উইকমানতো হ'ব পাৰে আপোনালোকে গম পাব আৰু 2 সপ্তাহ পিছত এবাৰ আহিব লাগিব কাৰণ ছ'ন'গ্ৰাফি কৰিব চাব লাষ্টত 2 সপ্তাহ পিছত তাৰপিছত মোৰ এতিয়া শুনাৰ পিছত অলপমান ভয় লাগিছে আৰু তাৰপিছত আৰু চব গম পাব আপোনালোকেও লাষ্টত ফেব্ৰুৱাৰীৰ লাষ্টত কোনটো ডেটত মানে মেমে কৰে তাৰপিছত আৰু আজি কিবাকিবি দিলে আৰু যিহেতু লাষ্টত মানে চবখিনি চাব পজিশ্যন চব চাব সেইকাৰণে ছ'ন'গ্ৰাফি এটা শেষ টাইমত কৰি ল'ব ইমান ভাগৰ লাগি গৈছে মোৰ মানে ভাবি পেলাই আৰু এতিয়া মানে ৰাতিপুৱা মানে আমি দেৰিকৈ আহিছোঁ নাই 1:30 মানত আহিছোঁ নহয় আৰু মানে কি হৈছে এতিয়া শেষ টাইম আহি মানে শেষ টাইম পালে সেইটো কাৰণে ভয়টো ষ্টাৰ্টিং মানে আগৰ পৰা সিমান এটা ভয় লাগি থকা নাছিলে কিন্তু এতিয়া লাহে লাহে ভয় লাগিব ধৰিছে মোৰ নাজানো কিয় কিছুমানে কয় এইবিলাক একো নহয় একো মানে হেৰি কৰিব নালাগে কিন্তু নিজে হৈয়ে যায় এইটো মানে ভয়টো এতিয়া যিহেতু শেষ টাইম আহিছে তো এতিয়া আমি যাওঁ আৰু লাহে লাহে আৰু এতিয়া এখেতে বোলে চাহ খায় চাহ ডিঙি শুকাই গৈছে বেচেৰা ৰখি এতিয়া মোৰ অলপমান পেইন হৈ আছে নহয় মানে বেজীটো ল'লোঁ যে মানে ইমাৰ্জেঞ্চিত ল'লোঁ বেজীটো অকণমান বিষাই আছে আৰু ৰাতিপুৱা কি হয় নাজানো নিবিষাবও পাৰে বাৰু পিছত তাৰপিছত বেজীটো মানে বেলেগ নহয় মানে বাচ্ছাৰ মানে ইমাৰ্জেঞ্চি কিবা হ'লে এইখিনি টাইমত মানে একো প্ৰব্লেম নহয় আৰু সেইটো কাৰণে 2টা বেজী ল'ব দিছে আৰু সেইটো কাৰণে মানে আৰু সেইবিলাক প্ৰব্লেমৰ কাৰণে ইনজেকশ্যন 2টা ল'ব দিছে কাৰণ ইমাৰ্জেঞ্চি মানে অলপ ৰিস্কি হৈ যায় ন মানে উশাহ নিশাহত প্ৰব্লেম হৈ যায় সেইবিলাকৰ কাৰণে ইনজেকশ্যন 2টা ল'ব দিছে আৰু বেলেগ একো নহয় আৰু এতিয়া এখেতে চাহ খাম কৈ আছে বাহিৰত আচলতে চাহটো বেছি খাব নালাগে আজি খোৱা নাই বাৰু ঠিক আছে একাপ খাই লওক এতিয়া আমি দুটাই যামগৈ আৰু ঘৰলৈ বাপৰে মেডিকেলত আহিলে বিৰাট কষ্ট হয় ৰখিব লাগে ন বহুত আহি বহুত টেনশ্যন লৈ আছে চাওক কি হৈছে তোমাৰ টেনশ্যন নল'ম কিহৰ কাৰণে টেনশ্যন তোমাৰ ইমান মইতো আছোঁ লগত তোমাৰ আপুনি লগত আছে সেইটো লৈ নহয় মানে কি আৰু এতিয়া আৰু শেষ টাইম ন আৰু বেছি দিন নাই ডক্টৰৰ পৰা আহিলোঁ আহি পেলাই আৰু আপোনাৰ আৰু বেছি দিন নাই 2 উইকছত মাতিছে আমাক আৰু হ'বই ন এতিয়া কি হয় 2 উইকছত আমাক আৰু মাতিছে আৰু চেকআপৰ কাৰণে 2 সপ্তাহ পিছত মাতিছে তাৰপিছত মানে চবখিনি চাব আৰু আল্ট্ৰাচাউণ্ড এটা আছে তাৰপিছত আৰু ব্লাড টেষ্ট দিছে ব্লাড টেষ্ট বহুতকেইটা দিছে এইবাৰ চাই গোটেইখিনি এইখিনি কৰি পেলাই আমি 2 সপ্তাহ পিছত যাব লাগিব সেইটো 2 সপ্তাহ পিছত চাই লোৱাৰ পিছত মানে জনাব হয়তো ফেব্ৰুৱাৰীৰ লাষ্ট উইকতো হ'ব পাৰে আৰু মাৰ্চৰ একদম ফাৰ্ষ্ট উইকতো হ'ব পাৰে সেইটো মানে গম পাম আৰু তাৰপিছত একদম ফাইনেল ডেটটো আপোনালোকক জনাম আৰু নেক্সট যেতিয়া আৰু যাম বাকী অলপ টেনশ্যন হ'বই যিহেতু সেই সময় আহিলে এটা ভয় এটা ফিল হৈছে আৰু যিহেতু মানে প্ৰথম এইবিলাকত মানে সোমালেতো টেনশ্যন হ'বই দিয়কচোন তথাপিও একো নাই মনত এটা সাহস ল'ব লাগিব আৰু সাহস দিবলৈ মই আছোঁ নহয় মনত সাহস লৈ মানে হেৰি কৰিব লাগিব যি কি নহওক চাই লওঁ কি হয় আপোনালোককো জনাই থাকিম মোৰ গোটেই আপডেটখিনি দি থাকিম চবখিনি গমে পাই থাকিব যিহেতু মই ভিডিঅ' কৰি আছোঁ যি হয় ভালৰ কাৰণে হ'ব ন টেনশ্যন ল'ব নালাগে সদায় মই আছোঁ তোমাৰ লগত হা আপুনিতো আছে সদায় আছে টেনশ্যন নলওঁ আপোনাৰ সাহসতেতো আছোঁ ন আপুনি সাহস দিছে তথাপি আপুনিও এটা ভয়াতুৰ মাজে মানে কি আৰু অলপ চলপতো হয়েই বাৰু কিন্তু তোমাৰ কাৰণে মই আছোঁ সদায় টেনশ্যন ল'ব নালাগে তুমি সদায় আছোঁ মই এয়া যে খানা মাহী আহিছে আমাৰ খানা এটা মাহী আমাক কি খাই আছে মাহী এইবাৰ আমাৰ ৰান্ধনী কি বনাইছা তুমি কি বনাই আছা চিকেন আৰু কি বনাবা ক'ত চিকেন নাইছোন চিকেন ষ্টাৰ্ট কৰিছোঁহে বনাব চিকেন এইটো লোৱা চোৱাচোন
আৰু এইফালে মই পাকঘৰত এইফালে পূৰা খানা বনাই আছোঁ, 2টা চুলাতে মানে বহাই দিছোঁ। এইফালে লোকেল চিকেন মানে উতলি আছে এতিয়া, আৰু এইফালে সৰু আলু ভাজি, সৰু আলু বিন এনেকৈ ভাজি বহাইছোঁ। আৰু যিহেতু আলহী আহিছে ঘৰত, মানে এখেতৰ মাহী লাগে, 2জনী মাহী আহিছে, তো পূৰা বনাই আছোঁ। আৰু মাছ ফ্ৰাই কৰিছোঁ, মাছ মানে ফ্ৰাই মাছ খাম বুলি কৈছে, জোল বোলে নাখায় সিহঁতে, তো কিবাকিবি বনাই আছোঁ আৰু এতিয়া, আৰু হ'বই আৰু। তো আজিৰ ভিডিঅ'টোৰ পৰা মই তুষ্টি বিদায় ল'লোঁ। কেনেকুৱা পালে নিশ্চয় জনাব নাপাহৰিব, আৰু আহি থকা দিনবোৰ যাতে ভালদৰে পাৰ কৰিব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু বেছিদিন নাই যিহেতু, আৰু ভিডিঅ'টো সকলোৱে চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।